আজি চাম ক্লাছ 10 এক্সাৰচাইজ 1.1 question number 14 for the numbers P119, Q462, R105 and S2310 এই চাৰিটা নাম্বাৰ দিয়া আছে choose the option that represents the correct increasing sequence of numbers of prime factors মানে এই নাম্বাৰখিনি যি দিয়া আছে তাহাঁতৰ যিখিনি প্ৰাইম ফেক্টৰ লব ভাঙিলে মানে যদি মৌলিক উৎপাদক ওলাব সেই সংখ্যাখিনিক আমি বৰ্ধিত ক্ৰমত সজাই দিম মানে ইনক্ৰিজিং অৰ্ডাৰ সৰুৰ পৰা ডাঙৰলে মানে কাৰ সবচেয়ে কম আছে কাৰ সবচেয়ে বেছি আছে আমি সেইটো হিচাপত সজাম তাৰ কাৰণে ফাৰ্ষ্ট আমি উলিয়াম ইয়াৰ কেইটা আছে উৎপাদক ইয়াৰ কেইটা গোটেইখিনি উৎপাদক উলিয়াই ল'ম ফাৰ্ষ্ট মৌলিক উৎপাদক কেইটা আছে উলিয়াবলৈ হ'লে আমাৰ প্ৰথম নাম্বাৰটো হ'ল P119 আমি এটা যদি উলিয়াম উৎপাদক হৰণ কৰি পিনে তাৰ ওলাব 7 আৰু 17 যেটো 119 ইয়াৰ উৎপাদক ওলালে 7 আৰু 17 মানে ইয়াৰ হ'ল দুটা উৎপাদক আমাৰ নেক্সট আছে 462 যদি আমি হৰণ কৰোঁ এইখিনি পাম 2 3 7 আৰু 11 2 3 7 আৰু 11 ইয়াৰ হৈ গ'ল আমাৰ 1 2 3 4টা ইয়াৰ 4 উৎপাদক 4টা উৎপাদক হৈ গ'ল নেক্সট 105 আৰু যদি ভাঙো এইটো পাম আমি 3 5 আৰু 7 তো 105 ইকুৱেল টু 3 * 5 * 7 ইয়াৰ হৈ গ'ল আমাৰ 3টা আৰু লাষ্টত আছে 2310 ইয়াক যদি আমি হৰণ কৰোঁ পাম 2 3 5 7 11 2 3 5 7 আৰু 11 ইয়াৰ ওলাই গ'ল 1 2 3 4 5টা ইয়াৰ হৈ গ'ল 5টা ইয়াৰ 3টা ইয়াৰ 4টা ইয়াৰ 2টা এটা সুধিছিলে যে ইনক্ৰিজিং সিকুৱেন্স মানে বৰ্ধিত ক্ৰম কমৰ পৰা বেছি লাগে সবচে কম হৈ গ'ল আমাৰ এই নাম্বাৰটো ভাৰ 119 এইটো P এইটো Q এইটো R এইটো S তো সবতকৈ কম আছে P ভাগৰ তো P টো সবচে আগে হ'ব তাৰ পিছত হ'ব R তাৰ পৰা হ'ব Q আৰু লাষ্টত হ'ব S ইয়াৰ সবচে বেছি কি আছে তো আমাৰ প্ৰথম হ'ব P R Q S তো P R Q S অপশন বি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ